মীৰা বৰঠাকুৰ গুৱাহাটী লোকসভা সমষ্টিৰ এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আৰু তেখেতৰ কাৰণে কঢ়িয়াই আনিলে অসম নাগৰিক সমাজৰ এটা সুন্দৰ বাৰ্তাই। কাৰণ সকলোৱে আগবাঢ়ি আহিছে, ঘাইকৈ হীৰেণ গোহাঁই ছাৰো আগবাঢ়ি আহিছে আৰু অন্যান্য নাগৰিকসকলে ওলাই আহিছে। এয়া আপোনালোকে চাওক। আজি ভাৰত জোৰো যাত্ৰাৰ অসম শাখা, যাৰ সভাপতি মোৰ কাষত বহি থকা অসমৰ সাংসদ, ৰাজ্যসভাৰ সাংসদ অজিত ভূঞা, বিখ্যাত সাংবাদিক, সমাজসেৱী আৰু কোনোবা আছিলে বিশিষ্ট লোক, তেওঁলোক আঁতৰি গৈছে। মুঠৰ ওপৰত আজি ভাৰত জোৰ যাত্ৰাৰ আৰম্ভণিৰ কাৰণে অসমৰ যিটো অভিযান, সেইটো কাৰণে যে এখন পথসভা অনুষ্ঠিত হৈছিলে চান্দমাৰী চকত, আৰু এই পথসভাখনৰ উদ্দেশ্য আছিলে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক জয়ী কৰিবৰ কাৰণে ৰাইজক আহ্বান। মনত ৰাখিব লাগিব যে এইসকল লোক কোনো ৰাজনৈতিক দলৰ নেতাও নহয়, কৰ্মীও নহয়। ইয়াত বহুত সমাজসেৱী গোট খাইছে, বহু বুদ্ধিজীৱী, বহু নাট্যকাৰ, শিল্পী ইত্যাদি। এইসকলে আজি ৰাজনৈতিক দলৰ লগতে, বিৰোধী ৰাজনৈতিক দলৰ লগতে একেলগ হৈ এনেকুৱা এটা সংকটৰ পৰা আমাৰ দেশক উদ্ধাৰ কৰিবৰ কাৰণে ৰাইজক ওলাই আহিবলৈ কৈছে, যি ধৰণৰ সংকটৰ পৰিচয় আমি আগতে পোৱা নাই। চীনৰ আক্ৰমণৰ সময়তো এনেকুৱা হোৱা নাছিলে। আনকি মই ক'ব পাৰোঁ যে ইন্দিৰা গান্ধীয়ে যেতিয়া জৰুৰী অৱস্থা ঘোষণা কৰিছিল, তেতিয়াও বোধহয় এনেকুৱা অৱস্থা হোৱা নাছিল। কাৰণ সেইটো মানুহে ভাবিছিল যে এইটো এটা সাময়িক ব্যৱস্থা, চিৰদিন এইটো কৰি থাকিব নোৱাৰিব সংবিধান মতে, গতিকে তাৰ পৰা এদিন নহয় সকাহ পোৱা যাব। কিন্তু এই চৰকাৰৰ যিটো দৌৰাত্ম্য, তাৰ পৰা যে সকাহ পোৱা যাব, এইটো আৰু লাহে লাহে এটা নৈৰাশ্যজনক কথা হৈছে। যদিহে ৰাইজে নিজৰ সামৰ্থ্য, নিজৰ বিবেক ব্যৱহাৰ নকৰে। এই আগন্তুক যিটো নিৰ্বাচন বা যিটো চলি থকা নিৰ্বাচন, সেইটো ভাৰতৰ কাৰণে ভাগ্য পৰীক্ষা। ভাৰত গণতন্ত্ৰ হৈ থাকিব নাথাকে, ৰাইজৰ চৰকাৰ হৈ থাকিব নাথাকে, ৰাইজৰ সুখ দুখৰ কাৰণে উৎসৰ্গিত হৈ থাকিব নাথাকে, তেওঁলোকৰ উন্নতি, তেওঁলোকৰ মংগলৰ ব্যৱস্থা কৰিব নকৰে। সকলো কথা নিৰ্ভৰ কৰিছে এই আগন্তুক নিৰ্বাচনৰ ওপৰত। কাৰণ ইয়াৰ পিছত বোলে আমাৰ আৰু গণতন্ত্ৰ বুলি কোনো চিনাকি নাথাকিব। আমাৰ সংবিধান তেওঁলোকে ধ্বংস কৰিব বুলি আগতেই কিবা বাৰু ইংগিত দি থৈছে। এতিয়া প্ৰধানমন্ত্ৰীয়ে বিপদত পৰি যদিও বিপৰীত কথা কৈছে, তথাপি আমি জানো যে সংবিধান সলনি কৰে এওঁলোকৰ মতলব, যাতে ৰাইজৰ কথা শুনাতকৈ তেওঁলোকৰ কথাহে, তেওঁলোকৰ মন কি বাতহে ৰাইজক শুনাব পাৰে। ৰাইজক সুদা পেটে ৰাখি ঘৰৰ সন্তানৰ শিক্ষাৰ সুবিধা নিদি, কৰ্মসংস্থান নিদি ৰাইজক মন কি বাত শুনোৱাৰ যিটো পৰিকল্পনা, তাৰ ভয়াৱহ ফলাফল আমি পাইছোঁ। প্ৰচণ্ড মূল্য বৃদ্ধি, ঔষধৰ দামো বৃদ্ধি হৈছে, আৰু আনকি এইটো কাৰণে আমাৰ ফাৰ্মাচিষ্টবিলাকৰ বিপদ আহিছে। অজিত ভূঞা তাৰ বক্তৃতাত কৈছে যে এখন ফাৰ্মাচীত সোমাই তেওঁ ফাৰ্মাচিষ্টক সুধিলে, তেওঁ ক'লে যে মাত্ৰ 2টা পেৰাচিটামল গোটেই দিনটোত বিক্ৰী হৈছে, ঔষধৰ দাম ইমান বাঢ়িছে। গতিকে চাকৰি নাই, উপাৰ্জন নাই, ৰাইজৰ টকা নাই, অথচ আদানী আম্বানী হাতত লাখ লাখ কোটি টকা। এজন বিলিয়নেয়াৰ, আমাৰ ভাৰতত 161 জন বিলিয়নেয়াৰ আছে। বিলিয়নেয়াৰ মানে 90,000 কোটি টকাৰ মালিক। 90,000 কোটি টকাৰ মালিক হ'লে বিলিয়নাৰ হয়। আৰু 1 বিলিয়ন নহয়, বহুত বিলিয়ন তেওঁলোক আছে, বহুত বিলিয়ন ধন আছে। গতিকে এনেকুৱা মানুহ 131 জনৰ বাঢ়ি 161 জন হ'ল, তাৰপৰা 200-300 হৈ গৈ থাকিব। ৰাইজ সিমানেই ধন বিধ হেৰুৱাই কংকাল সাৰাব। কাৰণ তেওঁলোকৰ পৰা কৰ কাটল লগাই বস্তুৰ দাম বৃদ্ধি কৰি নানা ধৰণে তেওঁলোকৰ ধন চুচি ইহঁতৰ হাতত পেলাই দিয়া হ'ব, এই ৰাক্ষসবিলাকৰ হাতত।
আৰু তেওঁলোকে ফূৰ্তি কৰি বিয়াত 100 কোটি টকা খৰচ কৰে। এইখন দেশ চাবলৈ মহাত্মা গান্ধীয়ে পণ্ডিত নেহৰুৱে সংগ্ৰাম কৰা নাছিল। আমাৰ যিসকল ডাঙৰ নেতা আছিলে তৰুণৰাম ফুকন বা জ্যোতিপ্ৰসাদ বা লক্ষ্মীনাথ বৰদলৈ, তেওঁলোকে এইখন চাবলৈ তেওঁলোকে সংগ্ৰাম কৰা নাছিল। গতিকে আমি তেওঁলোকৰ বংশধৰ হৈ তেওঁলোকৰ উত্তৰাধিকাৰী হৈ আমি কিয় এইটো সহ্য কৰিম? আমি আমাৰ যিটো অস্ত্ৰ আছে সংগ্ৰামৰ অস্ত্ৰ, সেই সংগ্ৰামৰ এটা সংগ্ৰাম হৈছে ভোট, আৰু ভোটৰ যোগেদি আমি ইহঁতক জনাই দিম যে ইহঁতৰ দাদাগিৰি আৰু সহ্য নকৰোঁ, ইহঁতৰ দৌৰাত্ম সহ্য নকৰোঁ। আমি আন বিকল্প দলক আমি সুযোগ দিম যাতে তেওঁলোকে আমাৰ সঁচা উন্নতি সাধন কৰিব পাৰে, আমাৰ সেৱা কৰিব পাৰে। ধন্যবাদ। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আপোনালোক কোনো কাৰণে ফেক্টৰ হ'ব নোৱাৰে গুৱাহাটী সমষ্টিত, আপোনালোকে সমৰ্থন কৰিলে মীৰা পাৰ্থকে কম ভোটহে পাব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে। মুখ্যমন্ত্ৰীয়ে কি কয় মইতো হয় বুজি নাপাওঁ। তেওঁৰ মনত যিহকে পায় তাকে যিহকে আহে তাকে কৈ দিয়ে, আৰু সেইবোৰ কথা বুজিব লাগিলে তেওঁক সুধিব লাগিব। মই তেওঁক সুধিবলৈ নাযাওঁ নহয়। লক্ষ্য কৰিবলগীয়া বিষয় যে নাগৰিক সমাজ, এই সমাজ নাগৰিক যিবিলাক চিভিল ৰাইটছ বডি, এইবিলাকে ভাৰতবৰ্ষত আগতে এটা বিবৃতিৰ যোগেদি এটা জনমত গঠনৰ চেষ্টা কৰে, কিন্তু এইবাৰ সমগ্ৰ দেশত চিভিল ছ'চাইটি যিবিলাক বডি আছে আৰু অসমৰ নাগৰিক সমাজ, ভাৰত জোড়ো অভিযান, এইবোৰ মিলি পেলাই আমি ৰাজপথলৈ নামি আহিছোঁ। তাতেই বুজিব লাগিব যে দেশৰ অৱস্থা অতি ভয়ংকৰ, অতি সংকটজনক, আৰু সংবিধান গণতন্ত্ৰৰ প্ৰতি এই চৰকাৰখন কিমান ভাবুকিস্বৰূপ হৈ পৰিছে, এই উপলব্ধিয়েই আজি নাগৰিকসকলক ৰাস্তালৈ ওলাই আহিছে। আৰু আজি ডক্টৰ হীৰেণ গোহাঁইৰ দৰে, মই হীৰেণ গোহাঁই পণ্ডিত, হীৰেণ গোহাঁই বহুত চোকা মানুহ, এইবোৰলৈ মই যোৱাই নাই, ডাঙৰ সাহিত্যিক সমালোচক এইটোলৈ যোৱাই নাই, কিন্তু তেওঁ পৰিচয়টো হ'ল যে অসমৰ গণতন্ত্ৰৰ সপক্ষে ওৰে জীৱন, আমাৰ জাতীয় সমস্যা সমাধানৰ কাৰণে তেওঁ ওৰে জীৱন যুঁজি আহিছে। এইবোৰ মানুহক হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন ভ্ৰষ্টাচাৰী নেতাই, ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীয়ে, দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰীয়ে তুচ্ছ তাচ্ছিল্য কৰিছে, অপমান কৰিছে। আৰু সমগ্ৰ দেশত এইবাৰ এটা পৰিৱৰ্তনৰ জোৱাৰ আহিছে। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পিছত তেওঁলোক যে ক্ষমতালৈ ঘূৰি আহিব নোৱাৰে, এই কথাটো বুজি পাই নৰেন্দ্ৰ মোদী দৌৰ মাৰিছে নাগপুৰলৈ, এইবোৰ আপোনালোকে জানে। আৰু মুছলমানৰ প্ৰধানমন্ত্ৰী হৈ সংবিধানৰ নামত শপত খায় মুছলমানে মংগলসূত্ৰ ছিঙি ল'ব, এনেকুৱা কথা কৈছে যিটো পৃথিৱীৰ ভিতৰত পৃথিৱীৰ সমস্ত মানুহে এটা লজ্জানত হৈছে। আজি কাৰো নিৰাপত্তা নাই, যুৱকৰ নিৰাপত্তা নাই, নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, মূল্যবৃদ্ধিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, নাৰীৰ কোনো নিৰাপত্তা নাই। কেইবাটা উদাহৰণ মই দিব পাৰোঁ, এতিয়া সেইটো সুবিধা হয়তো নাই। যি ধৰণে আজি ডাঙৰ ডাঙৰ ছেক্স স্কেণ্ডেল ওলাইছে, সেইবিলাকক প্ৰধানমন্ত্ৰীয়ে আৰু কি কয় অমিত শ্বাহে এটা প্ৰটেকশ্যন দিছে। এই ধৰণৰ অৱস্থালৈ দেশখন ঠেলি গৈছে। আৰু পৃথিৱীৰ সৰ্ববৃহৎ যিটো বিত্তীয় কেলেংকাৰী, সেই কেলেংকাৰী ইলেক্টৰেল বণ্ড, সেইটো বিজেপিৰ নেতৃত্বত হৈছে। মোদী এজন আটাইতকৈ চোৰ মিছলীয়া, এজন চান্দা তোলা, অন্যায়কৈ চান্দা তোলা, দাণ্ডা দেখুৱাই চান্দা তোলা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে পৰিচিত হৈছে। ইয়াৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত হৈছে। মই ভাবোঁ যে যিধৰণে এতিয়া বতাহ বলিছে, অসমতো যিধৰণে বতাহ বলিছে শেহতীয়াকৈ, তেওঁলোকৰ যি প্ৰচাৰ যন্ত্ৰৰ জৰিয়তে তেওঁলোকে যিবোৰ আৰু ভয় ভাবুকিৰ জৰিয়তে মানুহক যিধৰণে বশ কৰি ৰাখিব খুজিছিলে, সেইটো আৰু সম্ভৱ নহ'ব। মানুহ জাগিছে। আৰু মই আজি কৈছোঁ আপোনালোকক যে 2024 নিৰ্বাচনত কোনো কাৰণতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে চৰকাৰ গঠন কৰিব নোৱাৰে, কাৰণ বিজেপিৰ মানুহেই এতিয়া নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে এটা বিদ্ৰোহ কৰাৰ পৰিৱেশ ভাৰতবৰ্ষত সৃষ্টি হৈছে। আৰু অসমতো তেওঁ যিবিলাক কথা কৈ পেলাই মানুহক ফাঁকি দিছে, নাচিছে, বাগিছে, প্ৰচাৰ কৰিছে, টকা, তাৰ বাহিৰে এতিয়া তেওঁলোকৰ হাতত একো এজেণ্ডা নাই। তেওঁলোকক যদি প্ৰশ্ন কৰা হয় যে এইটো সমস্যা কি হ'ল, এইটো গেৰাণ্টি কি হ'ল, তেওঁলোকে এটাৰো উত্তৰ দিব নোৱাৰে। সেই উত্তৰ দিব নোৱাৰে। আৰু একমাত্ৰ আজি বিজুলী কলিতা, তেওঁৰ কি আছে, তেওঁৰ কি অৱদান, তেওঁ ক'ত মাত মাতিছে,
ইমান নাৰীৰ ওপৰত অত্যাচাৰ মাতিছে নেকি এষাৰ? গতিকে আমাৰ নিবুকা চামুন এওঁলোকক পঠিয়াই সংসদলৈ একো নহ'ব। মীৰা বৰঠাকুৰ এটা সাহসী দেশপ্ৰেমী আৰু সংসদত বলিষ্ঠ এটা কণ্ঠ হৈ উঠিব। গতিকে আমি নাগৰিক সমাজে অনুভৱ কৰিছোঁ যে এনেকুৱা মানুহ প্ৰাৰ্থী চাই ৰাইজে ভোট দিব লাগে আৰু বিজেপিৰ যিটো ফেচিষ্ট শাসন, যিটো একনায়কত্ববাদী শাসন, তাৰ অৱসান ঘটাব লাগে আৰু এটা পৰিৱৰ্তন আনিব লাগে। আৰু এই গোটেই কথাবিলাকৰ তেওঁলোকে যি অন্যায় ৰাজত্ব কৰিছে তাৰ ন্যায় প্ৰতিষ্ঠা কৰিব লাগে। নিৰ্বাচনী আয়োগে প্ৰচাৰৰ গীত পৰ্যন্ত নিষিদ্ধ কৰিছে। নিৰ্বাচনী আয়োগে প্ৰচাৰৰ গীত পৰ্যন্ত নিষিদ্ধ কৰিছে। কাৰ নিৰ্বাচনী আয়োগে কাৰ প্ৰচাৰ? আপৰ যিটো নিৰ্বাচন আয়োগ বুলি এতিয়া একো নাই। এইটো প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিৰ্বাচন আয়োগ চলে। নিৰ্বাচনৰ তেওঁলোকে চকুত তেওঁলোকে ক'লা কাপোৰ বান্ধি লৈছে, তেওঁলোকে একো নেদেখে। নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ পৰা যিবোৰ নিৰ্দেশ আহে সেইবোৰ তেওঁলোকে পালন কৰিব লাগে। অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, নিৰ্বাচন আয়োগে কিবা জানে নেকি? হিমন্ত বিশ্ব শৰ্মাই এখন কাগজ দি দিলে ঠিক ঠাক কৰি তাত তেওঁলোকে চহী কৰিলে। আজি তেওঁলোকে কেৱল বিৰোধীক অত্যাচাৰ কৰাত লাগিছে। কিন্তু বিজেপি ইমান ভয়ংকৰ হেড স্পীচ দিছে, ইমান বেয়া কথা কৈছে। এগৰাকী প্ৰধানমন্ত্ৰী হৈ পেলাই ইমান ভয়ংকৰ কথা কৈছে যে কংগ্ৰেছ আহিলে মুছলমানক সম্পত্তিবোৰ বিলাই দিব। এনেকুৱা কথা কোৱা মানুহ এজনক তেওঁলোকে একো এটা এক্সপ্লেনেশ্যন কল কৰিব পৰা নাই, তেওঁক জাননী জাৰি কৰিবলৈ সাহস গোটাব পৰা নাই। গতিকে ইলেকশ্যন কমিশ্যন, CBI, ED, ইনকাম টেক্স এইবোৰ চব বিজেপিৰ একোটা শাখাত পৰিণত হৈছে। তেওঁলোকে একো অনুসন্ধান কৰিব নোৱাৰে, তেওঁলোকে কাকো ন্যায় দিব নোৱাৰে। নহয়, এইটো খুব দৰকাৰী প্ৰশ্ন, খুব মানে আজিৰ প্ৰাসংগিক প্ৰশ্ন যে যিজন মুখ্যমন্ত্ৰীয়ে মুছলমানক অপমান কৰিলে, অসমীয়া সমাজৰ এটা বৃহৎ অংশৰ মুছলমানক যিধৰণে অপমান কৰিলে, মিয়া বুলি যিটো বিষাক্ত তেওঁ এটা পৰিৱেশ সৃষ্টি কৰিলে, দাড়ি লুঙি এইবিলাক লৈ যত কথা ক'লে, লাভ জেহাদ পাচলি জেহাদ পৰ্যন্ত তেওঁ উলিয়ালে। এইজন মানুহ কেনেকৈ সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী হ'ব পাৰে? তেওঁৰ অধীনত সকলোৰে নিৰাপত্তা থাকিব লাগিব, বৈষম্য থাকিব নালাগিব, সকলোৱে নিৰাপদ অনুভৱ কৰিব লাগিব। কিন্তু এইটোৱেই বুজিব লাগিব ৰাইজে যে এই ধৰণৰ মানুহবোৰ কিমান দুষ্ট, তেওঁলোকে কেনেকৈ ক্ষমতালোভী। তেওঁলোকে চকীখনৰ সুৰক্ষাৰ কাৰণে, ক্ষমতাৰ কাৰণে তেওঁলোকে জাতিটোক বিক্ৰী কৰি দিব, গোটেই ৰাজ্যখনক বিক্ৰী কৰি দিব। আৰু সেইজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। আৰু এতিয়া তেওঁ মানুহক মূৰ্খ বুলি ভাবিব নালাগে, আৰু আমাৰ মানুহেও প্ৰমাণ কৰি দিব লাগে চৌবিছত যে আমি ইমান মূৰ্খ নহয়। কাৰণ তেওঁ মুছলমানৰ ভোট নালাগে বুলি এতিয়া মুছলমানৰ ভৰিত ধৰি ফুৰিছে, মুছলমানৰ ঘৰে ঘৰে গৈছে, মুছলমানে লগত লৈ আমি সমাজ গঢ়িব লাগিব, এনেকুৱা ধৰণৰ কথা কৈছে। পৃথিৱীৰ ভিতৰত ইছলাম ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে। এতিয়া মানুহে কথাবোৰ পঢ়া নাই, আৰু মই ভাবোঁ মানুহৰ হয় স্মৃতিশক্তি দুৰ্বল, কিন্তু এইবোৰ কথা মনত পেলাই দিব লাগে আপোনালোকে। আৰু এই ধৰণৰ ৰাজনীতি, বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি দিব লাগে। আৰু তেওঁলোকৰ মুখাখন খোল খাইছে ইতিমধ্যে, আৰু খুলি দিব লাগে।